নমস্কাৰ অসমবাসীৰে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই আহিছোঁ এতিয়া এখন কি জেগা কয় দৈঙিয়াল গাঁৱত আহিছোঁ। বাচা শইকীয়া এটা খুব সুন্দৰ ম'হ আছে, আপোনালোকৰ মোৰ পিছফালে দেখা পাইছে কেনেকৈ ঘূৰি আছে চাওক। তো বেছি দেৰি নকৰি ম'হটো কেনেকৈ আছে, কি খুৱাইছে, কেনেকৈ ক'ত যুঁজাব সকলোখিনি জানিবৰ কাৰণে চেষ্টা কৰোঁ। তো আপোনালোকৰ সন্মুখত দেখাই আছোঁ বাচা শইকীয়া, খুব এটা সুন্দৰ ম'হটো খুব খেল ভাল, কিন্তু এটা বস্তু হ'ল মালিকজন মানে নাই আজি। নাইকিয়া বাবে আপোনালোকক মই খুলি আনি দেখাব পৰা নগ'ল, কিন্তু ম'হটো আপোনালোকে চাওক নাই, গুজৰাটী ম'হ হয়, খুব সুন্দৰ। এবাৰ কানি হৈছে, এবাৰ জিকিছে নেকি? কেইখন খেলালি আকৌ? চব জিকিছে নে হাৰিছে? অঁ মুকুট কাকতি গুজৰাটী ম'হটো। অঁ 45 হাৰিছে, বাকীকেইখন জিকিছে। তো আপুনি এটা বস্তু চাওক, তাৰ কাণখন চাওক, কাণখন চালেই গম পাব কেনেকুৱা খেলাৰী ম'হ হয়। গোটেই কাণ ছিগি আছে গুজৰাটী ম'হ, খালি সি মুকুট কাকতি ম'হটোৰ লগতে হাৰিছে এবাৰ, বাকী গোটেইকেইখন জিকি আছে। দৈঙিয়াল গাঁৱৰ কি আছিলে নামটো? বাচা শইকীয়া ম'হ হয়, দৈঙিয়াল গাঁৱৰ। চাওক খুব এটা সুন্দৰ ম'হ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলত আজি পোনপ্ৰথমবাৰৰ বাবে দেখিব। মই খুলি আনি ভিডিঅ'টো কৰিব পৰা নগ'ল, যিহেতু মালিকজন নাই, পথাৰত গ'ল, পথাৰৰ ছিজন। কিন্তু ম'হটো একদম খুব এটা সুন্দৰ হাইট আছে ম'হটো, এনেকুৱা নহয় যেন সৰু ম'হ গৰল দেখিছে আপোনালোকে চাওক। ম'হটো হাইট থকা ম'হ হৈ গৈছে পূৰা। পিছ চাইডৰ পৰা চাওক আপোনালোকে, স্বাস্থ্য পাতি খুব সুন্দৰ একদম। আপোনালোকে গম পালে কেনেকুৱা এটা ম'হ। চাওক কাণখন চাওক না, কাণকেইখন দেখালে গম পাবি কেনেকুৱা খেলুৱৈ ম'হ হয়। কাণকেইখন দেখি মই অবাক হৈ গৈছোঁ, এনেকুৱা মজা। চাওক স্বাস্থ্য পাতি খুব সুন্দৰ, সজা না, স্বাস্থ্য পাতিও সজা। কিন্তু মই এতিয়া ওচৰলৈ নাযাওঁ, গৃহস্থ নাই যিহেতু। আশা কৰিছোঁ আপোনালোকে ম'হটো চাই ভাল পাইছে বুলি। গণেশ, অঁ ইয়াৰ নামো গণেশ, যেনেকৈ ৰুদ্ৰ হাজৰিকাৰ ঘৰত আছিলে এটা গণেশ, সকলোৱে জানে তাৰ নামটো গণেশ বুলি। তো ইয়াৰ নামটো গণেশ। ম'হটো কিন্তু ধুনীয়া, একদম গৰল চৰল পূৰা মজা হৈ আছে। কালাৰ দেখিছে নাই, একদম বেবাই আছে পূৰা। আমি অহাৰ লগে লগে খুব বেবাইছে, মানে কোন আহিলে মানে ভাবিছে আৰু। চাওক গৰল দিছে নাই, খুব এটা সুন্দৰ ম'হ গাইছে। এয়া হৈছে দৈঙিয়াল গাঁৱৰ বাচা শইকীয়া ম'হটো গাইছ। আপোনালোকে প্ৰথম খেল 12 পূজাত দেখা পাব ইয়াৰ। খুব যুঁজে ম'হটো গাইছ, খুব যুঁজে, কৈছোঁ নহয় বহুত যুঁজে। গৰল লাগিছে, মোচনডাল চাওক না, কেনেকুৱা মোচন দি আছে গাইছ। ঘৰৰ পিছফালে বান্ধি থৈছে, মানে এতিয়া ম'হ গৃহস্থজন নাই যিহেতু। তো মই এনেকৈয়ে ভিডিঅ'টো কৰি আপোনালোকক ম'হটো দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। যুঁজৰ আগত ম'হটো কেনেকৈ ৰখাইছে। এয়া যুঁজাবৰ কাৰণে পুহিছে নে অকল যুঁজাবৰ কাৰণেই ম'হটো পুহিছে গাইছ। চিন্তা কৰক, সিমান এটা সুন্দৰ ম'হ। আৰু মাইকী ম'হ আছে, আৰু এটা দুদুটীয়া পোৱালি এটাও আছে। কিন্তু ম'হটো এটা বস্তু ভাল লাগিছে, ম'হটো পূৰা মানে মোচনত আছে একদম। চাওকচোন গাইছ, বম মোচনত আছে। অহাৰ লগে লগে পূৰা ঘূৰিছিলে একদম। কাকচেপীয়া ম'হৰ লগত বোলে গাইছ বেছি খেলে। ইয়াৰ হাইষ্ট কেইমিনিট যুঁজাৰ ৰেকৰ্ড আছে? আগতে ধৰমটোলত 45 মিনিটলৈকে যুঁজা ৰেকৰ্ড আছে। ধৰমটোলত তো ধৰমটোলত হেনো 45 মিনিটলৈকে যুঁজি থোৱা ম'হ। চাওক না কেনেকৈ আছে। বেতনিলেও নিছে। বেতনিত সেইটো তেলাহী ম'হ আছিলে। চবে চিনি পায় মানে, এই বেতনিত নাম উজ্বলাই থাকে, প্ৰত্যেক বছৰে নাম উজ্বলাই। এই ম'হটো ক'ৰ পৰা কিনিছে বাৰু? এইটো তেলাহীৰ পৰা কিনা গৈছে। তেলাহী ন? তেতিয়া কিনোতে কেইটাত আছিলে? চৰাত আছিলে কিনোতে চৰা, যোৱা বছৰ নিছে। অঁ তো যোৱা বছৰ কিনা ম'হ, সেইটো তেলাহীৰ ম'হ হয় গাইছ। তো আপোনালোকে গম পালে কেনেকুৱা এটা খুব সুন্দৰ ম'হ। আৰু ইয়াৰ লগৰ এটাও আছে, মই দেখাই আছোঁ দুদুটীয়া। ইয়াৰ লগতে মাইকী ম'হ এজনী আছে, সেইজনী। আৰু এইফালে পোৱালি এটা আছে লগত, আৰু ইয়াতে আছে এইটো চক দুদাঁত বৰা। মই অহাৰ লগে লগে কেনেকৈ কৰিছে দেখিছে, ইয়াৰ ওচৰত যাব নোৱাৰি। মোচন দুদাঁত হৈছে নে? ইয়াৰ দুদাঁত হৈছে নে? এইটো এইবাৰ আনা নে আগৰে? অঁ তেতিয়াহ'লে এইটোক এইবাৰ লগাবহে আৰু। লম্বা আছে ন ম'হটো? চাওক ম'হটো লম্বা আছে, এইটো গুজৰাটী পোৱালি হয় দেখিছে। দুদাঁততে দেখিছে কেনেকুৱা কৰি আছে। দুদাঁত হৈছে মাত্ৰ, তাৰ মোচনটো দেখিলে নে গাইছ?
তাৰ সঁচা নেকি? অঁ অঁ কিনা আৰু আচ্ছা, এইটোও কিনি আনা ন? সেইটো কিনা। এইটো ক'ৰ পৰা কিনা? কোনটো এইটো 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 এই বজাৰৰ পৰা কিনা। আচ্ছা আচ্ছা, এইটো ঢিং বজাৰৰ পৰা কিনি আনা ম'হ। এইবাৰ আনিছে না? অঁ এইবাৰ আনিছে। তো এইটো এইবাৰ আনিছে। 4 মাহমান হৈছে ৰ। মজা ম'হ গাইছ। তো আশা কৰোঁ দৈঙীয়াল গাঁৱৰ ম'হটো চাই আপোনালোকে ভাল পালে। যদি ভাল পাইছে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব। খুব সুন্দৰ ম'হে মোৰ পিছফালে ৰখি আছে দেখা পালে। তো ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব। বেয়া নাপাব, ম'হটো খুলি পেলাই নিব পৰা নগ'ল যিহেতু গৃহস্থ নাই। তো এনেকৈয়ে বনালোঁ। ম'হটো কেনেকুৱা লাগিল জনাবৰ কাৰণে নাপাহৰিব। আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ৰ লগত লগ পাম, তেতিয়ালৈ বাই বাই।